বিকাশৰ বাৰ্তালৈ আজি নগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এয়া নতুন অসমৰ স্বপ্নদ্ৰষ্টা, অসমৰ যুগদ্ৰষ্টা মাননীয় মুখ্যমন্ত্ৰী মহোদয় নেহৰুবালিত মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নগাঁৱত বটদ্ৰৱা সমষ্টিৰ আত্মসহায়ক গোটৰ 26,585 গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ চেক দিয়ে মুখ্যমন্ত্ৰীয়ে। আৰু উদ্যমিতা আঁচনিৰ ধন সুচাৰুৰূপে ব্যৱহাৰ কৰিবলৈ সকলো মহিলাক আহ্বান মুখ্যমন্ত্ৰীৰ। 10,000 টকাটো আমি যদি গ্ৰুপত জমা দিওঁ আমাৰ 1 লাখ টকা হ'ব। আৰু 1 লাখ টকাটো যদি বেংকে দেখা পায় আমাক আৰু 1 লাখ টকা লোন দিব। আমি যদি গ্ৰুপত নিদিওঁ টকাটো দি আমি কি কৰিম? যিকোনো এটা ব্যৱসায় আমি আৰম্ভ কৰিম। কি কৰিব পাৰো? যে মোৰ স্বামীৰ ইতিমধ্যে এটা ব্যৱসায় আছে, স্বামীৰ দোকান আছে, স্বামীয়ে আন কিবা ব্যৱসায় কৰে, স্বামীৰ ব্যৱসায়টো যদি আমি এই 10,000 টকাটো লগাই দিওঁ তেতিয়াও আমি কিছুদিন পিছত চৰকাৰক ক'ব পাৰিম যে এই টকাটো মই মোৰ হাজবেণ্ডৰ বা স্বামীৰ ব্যৱসায়ত খৰচ কৰিছো। এই কামখিনি আপোনালোকে কৰাৰ পিছত চৰকাৰে অহা বছৰ আপোনালোকক 25,000 টকাৰ ব্যৱস্থা কৰি দিব। তাৰ পিছত 25,000 টকাৰো যেতিয়া ভাল খৰচ হ'ব আমি আপোনালোকক 50,000 টকালৈকে আমি আপোনালোকক আগবঢ়াই লৈ যাম। অৰুণোদয় আঁচনিয়ে হওক কিংবা মহিলা উদ্যমিতা আঁচনিয়ে হওক, চৰকাৰী সকলো আঁচনিক সমালোচনা কৰে কংগ্ৰেছে। কিন্তু বিধানসভাৰ ভিতৰে বাহিৰে অৰুণোদয় কিংবা চৰকাৰী আঁচনিক লৈ কংগ্ৰেছে দুমুখীয়া স্থিতিহে গ্ৰহণ কৰিছে। চৰকাৰী আঁচনিৰ বিৰোধিতা কৰা কংগ্ৰেছক তোলাধনা মুখ্যমন্ত্ৰীৰ। চাউল কম দামত দিম, দালি কম দামত দিম, নিমখ কম দামত দিম, মিঠাতেলো কম দামত দিব লাগে নে নালাগে? লাগে নে নালাগে? কংগ্ৰেছীবিলাকক দেখিলে অলপ ডাঙৰ কৰি ক'ব, ঠিক আছে? ইহঁতক দেখিলে অলপ ডাঙৰ কৰি ক'ব ইহঁতৰ চুইচবিলাকত নটটো লুজ হৈ আছে, অলপ টাইট কৰিব লাগে। কাৰণ যি কথা কয় তাৰ উল্টা কয়। এছেম্বলিত কয় যে আমাৰ সমষ্টিত কিয় অৰুণোদয় পোৱা নাই, আকৌ মিটিঙত কয় কংগ্ৰেছে হিতাধিকাৰী বনাইছে। আৰে চৰকাৰৰ দায়িত্ব কি? চৰকাৰেতো আমাক কোনোবাই মুখ্যমন্ত্ৰী হৈ আৰাম কৰিবৰ কাৰণে আমাক মুখ্যমন্ত্ৰী বনাইছে নেকি? দুখীয়া মানুহক সহায় কৰিবৰ কাৰণেতো মোক মুখ্যমন্ত্ৰী বনাইছে। আজি আমি আপোনালোকৰ মাজত আহিছো। কংগ্ৰেছে এইটোও কৈছিলে এই নিদিয়ে 10,000 টকা ক'ত দিব পাৰিব, আজিকালি কোৱা বাদ দিলে। যেতিয়া দেখা পালে যে আমি সঁচাই দি আছো, আমি যি কম তাক আমি কৰিম। আজি আপোনালোকক 10,000 দিছো, অহা বছৰ আপোনালোকে আশীৰ্বাদ কৰিব 25,000 টকা আমি আপোনালোকক দিম। কংগ্ৰেছ চৰকাৰৰ দিনত কেৱল ধুতি, সূতা আৰু কম্বলৰ ৰাজনীতি চলিছিল, কিন্তু এতিয়া অসমত কেৱল বিকাশ আৰু উন্নয়নৰ জয়গান। 8 লাখ মহিলা আজি লাখপতি বাইদেউৰ হোৱাৰ পথত আগবাঢ়িছে। এতিয়া আমাৰ দায়িত্ব হ'ল, চৰকাৰৰ দায়িত্ব হ'ল যে আমাৰ বাইদেউসকলক, আমাৰ মাসকলক অকণমান উদগনি জনোৱা, অকণমান আগবঢ়াই দিয়া। আৰু তাৰ কাৰণেই আমি অসমত মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰিছিলোঁ। এই আঁচনিৰ উদ্দেশ্য কি? এই আঁচনিৰ উদ্দেশ্য হ'ল আমাৰ মহিলাসকলক কৰ্মমুখী কৰি আমি দুপে আগবঢ়াই লৈ যোৱা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, এইটো কাৰ্যকালত তেওঁ প্ৰতিশ্ৰুতি দিয়া মৰ্মেই সকলোবোৰ পালন কৰিছে। পুনৰবাৰ চৰকাৰ আহিলে চৰকাৰী পদত 4 লাখ নিযুক্তি দিব বুলিও প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে। আমি 1 লাখ চাকৰি দিম বুলি ক'লো, কংগ্ৰেছে ক'লে নাই নাই দিব নোৱাৰে। মোৰো জেদ লাগিলে, ঠিক আছে যা 1 লাখ কৈছিলো 2 লাখ দি দিম। এতিয়া এই নৱেম্বৰত আমি 2 লাখ চাকৰি দিয়া আমি সংখ্যা পাৰ কৰিম।
কংগ্ৰেছৰ হিংসা লাগে আগত চাকৰি লওঁতে 1 কোটি টকা ঘোষ খাইছিলে 50 লাখ টকা ঘোষ খাইছিলে এতিয়া বিজেপিৰ দিনত ৰিক্সা চালকৰ লৰাই চাকৰি পায় ঠেলা চালকৰ লৰাই চাকৰি পায় সবজি বেপাৰী লৰাই চাকৰি পায় আমাৰ দুখীয়া দৰিদ্ৰ সন্তানে চৰকাৰী চাকৰি পায় আমি চিন্তা কৰো 1 লাখ কৈছিলো 2 লাখ দিলো অহাবাৰ 2 লাখ কম গৈ 4 লাখ দিব লাগিব এইটোৱে হৈছে বিজেপিৰ যাত্ৰা আমি কমকৈ কওঁ বেছিকৈ কৰো উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত কেইবাটাও বিভিন্ন প্ৰকল্পৰ শুভ উদ্বোধন কৰে। ভিডিঅ' ৰিপৰ্ট নিউজ লাইভ।